शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् अखण्डमण्डलाकारं व्याप्तं येन सरासरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः। श्रीगुरु शरणेभ्यो नमः। सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय तुभ्यं नमः। महर्षि वेदव्यासे सर्वशास्त्र अभिशारद সেই ব্যাস ডাঙৰীয়ে দেৱে ভাৰতীয় সংস্কৃতিক বিশ্বৰ সন্মুখত শক্তিশালী ৰূপত ৰাখি থৈ গ'ল। আজি আমি ভাৰতীয় সংস্কৃতি বুলি ক'লে আমি ব্যাসদেৱক স্মৰণ কৰিবই লাগিব। সেইকাৰণে আজি ভাৰতীয় আধ্যাত্মিক জ্ঞান পিপাসুসকলে ব্যাসদেৱৰ জন্মদিনটোক গুৰু পূৰ্ণিমা হিচাপে পালন কৰে। শাওণ মাহৰ পূৰ্ণিমা তিথিটো গুৰু পূৰ্ণিমা বুলি কোৱা হয় আৰু সেইটোতে মহৰ্ষি বেদব্যাসৰ সেই তিথিত জন্ম হৈছিল। শ্ৰীমদ ভাগৱতৰ মহৰ্ষি বেদব্যাসৰ ৰচিত যি সংস্কৃত ভাষাময় ভাগৱত তাৰ যিটো মংগলাচৰণ, এই মংগলাচৰণত এটা সাৰ কথা ক'লে যে ভাগৱত ক'ৰ পৰা আনিছে। নিগম কল্পতৰু ফলমিদম। নিগম মানে বেদ শাস্ত্ৰ, 4 বেদ এখন আছিল, 4টা ভাগত বিভক্ত কৰিলে ব্যাসে। আৰু সেই বেদক এজোপা কল্পবৃক্ষ, এজোপা গছলৈ কল্পনা কৰিছে। গছ, যিজোপা গছত যি বিচৰা তাকেই পোৱা যায়। বোলে বিজ্ঞান পোৱা যায়নে? আজিৰ বিজ্ঞানৰ যুগ। আচৰিত হ'ব যে বেদত পদাৰ্থ বিজ্ঞানৰ কথা আছে, ৰসায়ন বিজ্ঞানৰ কথা আছে, প্ৰাণী বিজ্ঞানৰ কথা আছে, শিক্ষা বিজ্ঞানৰ কথা আছে, উদ্ভিদ বিজ্ঞানৰ কথা আছে, পাৰিপাৰ্শ্বিক বিজ্ঞানৰ কথা আছে, ৰাজনীতিৰ কথা আছে, দেশপ্ৰেমৰ কথা আছে, জনতাৰ দায়িত্বৰ কথা আছে। এইবিলাক কথা বেদতো লেখা আছে। আমি বাহিৰৰ পৰা বেদখন মন্ত্ৰশাস্ত্ৰ এইবোৰ শ্ৰাদ্ধ বিধি পূজা পাঠ শৰাধ বিয়া মন্ত্ৰ এইবোৰত লগা মন্ত্ৰ কিছুমান আছে বুলিহে জানো। বেদৰূপী কল্পতৰুৰ ফল শ্ৰীমদ ভাগৱত। ক'ৰ পৰা কেনেকৈ তাৰ দীঘলীয়া পৰম্পৰা ইতিহাস। অনন্ত নাৰায়ণে সূৰ্যনাৰায়ণক দিলে, সূৰ্যনাৰায়ণে নাৰায়ণক দিলে, নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক ক'লে। তাতে সুতাদি ঋষিসকল উপস্থিত আছিল। এইটো মহান যজ্ঞ। পৰীক্ষিতক য'ত শ্ৰীমদ ভাগৱত শুনাইছিল
সেয়া মহান যজ্ঞ সেই পৰীক্ষিতৰ আদৰ্শ এটা আমাৰ মাজলৈ আহিব লাগে সেই আদৰ্শ কি আজিলৈকে মই হয়তো ভাবিছোঁ মৃত্যুক জয় কৰিব পৰা ব্যক্তি এজনে আছিল সেইজনে পৰীক্ষিত মৃত্যুক জয় কৰিছে নাই হোৱা নেকি মৃত্যু হৈছে সকলোৱে জানাব লাগে যে এসপ্তাহৰ আগত গম পালে তেওঁ ঢুকাব এসপ্তাহৰ পাছত তেওঁ মৃত্যু হ'ব তেওঁ কান্দি কাটি ব্যাকুল হ'ব লাগিছিল কিন্তু কান্দি কাটি ব্যাকুল নহয় ৰাজ্যভাৰ পুত্ৰক সমজাই দি গংগাৰ পাৰলৈ যাত্ৰা কৰিলে সেই যাত্ৰাৰ উদ্দেশ্য আধ্যাত্মিক যাত্ৰা এই আধ্যাত্মিক যাত্ৰাত দেৱ দেৱতা ঋষি মুনি সকলো জীৱ জন্তুৰ পৰা সকলোৱে আহি তাত সহযোগ কৰিছে উপস্থিত হৈছে সকলোৱে সেই অমৃত গ্ৰহণ কৰিব এই যে অমৃত অনন্ত নাৰায়ণৰ পৰা আহি সুখ পালেহি সুকলৈকে আহিল একাক্ষৰীয় আখৰ এটা আখৰত প্ৰথম উচ্চাৰণ মাত্ৰ ওমকাৰ তাৰ স্পন্দন যি প্ৰথম ওমকাৰ উচ্চাৰণ হৈছিল তাৰ স্পন্দন মানে কপনিটো এতিয়ালৈকে শেষ হোৱা নাই বুলি কোৱা হৈছে তাৰপিছত দ্বাদশাক্ষৰ হ'ল 12টা আক্ষৰ হ'ল ওম নমো ভগৱতে বাসুদেৱায় 12টা আখৰ তাৰপিছত আহিল 4টা শ্লোক 4টা জ্ঞানং পৰমগুজ্জং মে যৎ বিজ্ঞান সমন্বিতম এইটো সংস্কৃত ভাষাত থকা শ্লোক তাৰপিছত আহিল 12টা শ্লোক তাৰপাছত আহিল 18,000 শ্লোক তাত আছে কিমান 335টা অধ্যায় 12টা স্কন্ধ বেদৰূপী বৃক্ষৰ শ্ৰীমদ ভাগৱত ৰূপী যিবা গছ তাত মূল ডাল 12টা অৰ্থাৎ 12টা স্কন্ধ সৰু সৰু ডাল কিমান মূল সংস্কৃত ভাগৱতখনত 335টা পাত কিমান সেই 18,000 এইখিনি আলোড়ন কৰা শাস্ত্ৰভাগী মহৰ্ষি বেদব্যাসৰ ৰচিত শাস্ত্ৰভাগী সংস্কৃত ভাষাত আছিল এই আপুনি মই সকলোৱে সুন্দৰকৈ তপ জপ যাগযজ্ঞ সদাচাৰ বুলি যিমানখিনি কথা আছে উপজিলে মানুহৰ লাগে 3 দিনক যিমান পদ আছে গোখা আছে আমাৰ জাতিটোক দিব পৰাকৈ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ভাষাত নহ'লে আমাৰ আজি বিপদ হ'লহেঁতেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ অমূল্য গ্ৰন্থ অসমীয়া জাতিটোলৈ দি যোৱা অমূল্য অৱদান তেওঁক আজিৰ দিনত কি উপাধি দিয়ে বিভূষিত কৰা হ'ল নাই মানে ভাৰত ৰত্ন উপাধিয়ে তেওঁক নাচোৱাগে সেইটোতকৈ বহুত ওপৰত কিবা উপাধি সৃষ্টি কৰিব লাগিব তেতিয়াহে তেওঁ তাৰগৰাকী হ'ব কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম ক'ৰ পৰা আনিলে শ্লোকটো ভাগৱতত আছে শ্লোকখিনি সেই 3টা এটাইকেইটা শ্লোক ভাগৱতত আছে আৰু আপোনালোকৰ আই মাতৃসকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সন্মান কৰিছে কেলে কৰিছে বুলি কৈছোঁ যে মহৰ্ষি বেদব্যাসে শ্ৰীমদ ভাগৱত মন্থন কৰি কুন্তীয়ে শ্ৰীকৃষ্ণক কৰা প্ৰাৰ্থনাৰ শ্লোককেইটা কীৰ্তনৰ প্ৰথমতে আৰম্ভত স্থান দিছে কুন্তী এগৰাকী মহিয়সী নাৰী গতিকে মহিয়সী নাৰীয়ে ৰচনা কৰা মুখেদি ব্যাসে কোৱা শ্লোককেইটা কীৰ্তন পুথিৰ প্ৰথম শ্লোক সেইকাৰণে মনুসংহিতা নামৰ এখন শাস্ত্ৰ আছে সেই শাস্ত্ৰখনত নাৰীক সন্মান কৰাৰ কথাটো কৈছে যত্ৰ নাৰ্যন্তু পুঞ্জন্তে ৰমন্তে তত্ৰ দেৱতা য'ত নাৰীক সন্মান কৰা হয় তাত 33 কোটি দেৱতাৰ বাস আমাৰ ভাৰতীয় সনাতন ধৰ্মৰ শাস্ত্ৰসকলে নাৰীক সন্মান কৰিছে আৰু সেই নাৰীৰ সন্মানটো নাৰীসকলে আকৌ উপলব্ধি কৰিব লাগিব বুজিব পাৰিব লাগিব সেই উপলব্ধিটো কৰিব পাৰিলে আধ্যাত্মিক চেতনা
পৰিয়ালবিলাকত প্ৰবল হৈ উঠিব। এই যে শ্ৰীমদ ভাগৱত মই ক'লোঁ যে মহৰ্ষি বেদব্যাসে পৰম্পৰাগতভাৱে এটা ধাৰাবাহিকতা ৰক্ষা কৰি ইজনৰ পৰা সিজন, সিজনৰ পৰা সিজন, সিজনৰ পৰা সিজনলৈ আনি শুকক দিলে। শুক অকণমান ল'ৰা, তাত এটা আদৰ্শ আছে। যেতিয়া শুক থিয় পালেহি তাত থকা ৩৩ কোটি দেৱতা যি য'ত আছিল মহৰ্ষি বেদব্যাসলৈকে থিয় হৈ দিলে। বেদব্যাস থিয় হৈ দিছে যে শুকে পৰীক্ষিতক ভাগৱত ক'বলৈ আহিছে। শুকৰ দেউতাক ব্যাস, সেই কথা আপোনালোকে জানে। পুতেক আহোঁতে বাপেক দেউতাক পিতৃ থিয় হৈ দিছে। তাত কি কথা কৈছে যে জ্ঞান শ্ৰেষ্ঠ, জ্ঞান শ্ৰেষ্ঠ। জ্ঞানীজনক, বয়োবৃদ্ধজনক সমাজত সকলো স্তৰতে সন্মান কৰিব লাগে। এই ভাগৱত পাঠৰ এই আদৰ্শটোৰে আমি যুৱকসকলক যেতিয়া প্ৰেৰণা দিব লাগিব যে তোমালোকে কেতিয়াও মুখে মুখে উত্তৰ নিদিবা, বুঢ়া মানুহে কোৱা কথাটো শুনিবা। বৃদ্ধস্য বচনম গ্ৰাহ্যম। বুঢ়া কাক বোলে? বুঢ়া ৩ প্ৰকাৰ: বয়োবৃদ্ধ, জ্ঞানবৃদ্ধ, শীলবৃদ্ধ। বয়সৰ বুঢ়া মানুহজনে এখেতক যদি এতিয়া সোধে, কথাটো কওঁতে শুনিব লাগে তেখেতৰ কথাটো। কেলৈ শুনিব লাগে? তেখেতৰ কিমান ডিগ্ৰী আছে সেইটো দৰকাৰ নাই, কিন্তু বয়সে গৰকি তেখেতে যিখিনি কথা শিকি আহিলে সেইখিনি মোক কিতাপে দিব নোৱাৰে। তাৰপাছত আহিলে সেইটো বয়োবৃদ্ধ। জ্ঞানবৃদ্ধ হ'ল কম বয়সতে বহুত আয়ত্ব কৰি বহুত কথা জানিব পাৰে। মইতো কম্পিউটাৰৰ কথাটো গোটেইখিনি নাজানো, এই মোবাইলটোৰ কথাটো গোটেইখিনি নাজানো, গতিকে মই মোৰ নাতি ল'ৰাটোৰ পৰা মোবাইলটোৰ কথাখিনি শিকি ল'বলগীয়া হ'ব পাৰে। তাৰ শীলবৃদ্ধ চৰিত্ৰৰে বুঢ়া। গতিকে 3জন বৃদ্ধক ভাৰতীয় ধৰ্মশাস্ত্ৰই সন্মান কৰিবলৈ গৈছে। ভাগৱতে তাৰ আদৰ্শ দিছে যে শুকমুনি থিয় হোৱাৰ লগে লগে দেউতাক, শুকমুনি আহি পোৱাৰ লগে লগে দেউতাক থিয় হৈ দিলে। গতিকে আমাৰ ভাগৱতৰ প্ৰভাৱ সমাজখনৰ ঘৰে ঘৰে পৰিব লাগিব যে আমাৰ এই আধ্যাত্মিক, তাতে তাপত্ৰই বিনাশায় শ্ৰীকৃষ্ণায় তুভ্যাং নমঃ। হে মহাপ্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ, তোমাৰ শ্ৰীচৰণত সহস্ৰ কোটি আমি ৰাইজে প্ৰণাম জনাইছোঁ। তুমি 3টা তাপ নাশ কৰিবা। কি কিতাপ? আধ্যাত্মিক তাপ, আধিদৈতিক তাপ আৰু আধিভৌতিক তাপ। আধ্যাত্মিক তাপৰ 2টা ভাগ আছে, এটা হ'ল শাৰীৰিক, এটা হ'ল মানসিক। এই বেমাৰবোৰ দুৰাৰোগ্য ব্যাধি হয়, কফ হয়, জ্বৰ হয়, এইবোৰ শাৰীৰিক। মানসিক তাপ, মনৰ কষ্ট পোৱা, সহজ কৰি থৈছোঁ, তাত আৰু ব্যাখ্যা আছে, মই নাই যোৱা। যে এই আধ্যাত্মিক শব্দটোৰ ব্যাখ্যা যদি আমি জানো, তেতিয়াহ'লে আমি এটা বেলেগ ৰূপলৈ গুচি যাব লাগিব। সেইটোতো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আপোনালোকে জানে। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কথাটো কৈ হৈছে যে আধ্যাত্মিক শব্দটোৰ অৰ্থ সম্পৰ্কে ক'বলৈ যাওঁতে শ্ৰীধৰ স্বামীয়ে বা শ্ৰেষ্ঠ ব্যাখ্যাকাৰ শ্ৰীধৰ স্বামীয়ে কৈছে যে আত্মানম অধিকৃত্য যা বিষয় সৈব আধ্যাত্মিক। আত্মাক জানিব লাগিব। সেই বস্তুটো ক'ৰ পৰা আহিল, কোনে দিলে? এই ইতিহাসটো আপোনালোকে মই সকলোৱে অনুগমন কৰিবলৈ, জানিবগৈ লাগিব, জিজ্ঞাসা থাকিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। এইটো এটাইতকৈ ডাঙৰ কথা, কাৰণ বিজ্ঞানৰ যুগত 1.5 কোটি জীৱ আছে বুলি কৈছে, আৰু আমাৰ মহৰ্ষি বেদব্যাসে বিষ্ণু পুৰাণত কৈ গ'ল 84 লক্ষ জীৱ আছে বুলি। এই জীৱবিলাকৰ ভিতৰত কিন্তু সৰ্বশ্ৰেষ্ঠতা দিছে মানুহক। কিহৰ কাৰণে? মানুহৰ আধ্যাত্মিক চেতনা আছে, মানুহে জ্ঞান আছে, মানুহে ভাল বেয়া বিচাৰ কৰিব পাৰে, মানুহে মৰম চেনেহ উপলব্ধি কৰিব পাৰে, মানুহে হিংসাৰ পৰা আঁতৰি থাকিব পাৰে। সেইকাৰণে মানুহক সৰ্বশ্ৰেষ্ঠতা দিছে। আত্মাটো কি বস্তু? এই ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কোনে পঠিয়ালে, কাৰ মাধ্যমেৰে আহিল, এইটো উপলব্ধি কৰিব লাগিব। প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰক যে আমাৰ পাছৰখিনি কামো যাতে ভাল হয়। আমাৰ ইয়াৰ চকু মুদাৰ পাছতো যে আমি অন্ততঃ তেওঁৰ শ্ৰীচৰণত পাবলৈ আমি পালনাম ডাকিছোঁ। পালনামৰ মূল মন্ত্ৰটো জীৱ পৰম ব্ৰহ্মত লিখন। মই বহুত কথা নকওঁ তাত। পালনামৰ উদ্দেশ্য হ'ল জীৱই পৰম ব্ৰহ্মত লীন যাওক। পাণিনি ব্যাকৰণে কৈছে যে ৰ আৰু লৰ ভেদ নাই, তাৰ পৰা আহিল পাল, পাল 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 পাতি পাতি কৰাৰ কাৰণে পাল নাম। সেইটো মহাপুৰুষ শংকৰদেৱৰ যিটো হাতী ধৰা কথা এটা আছে,
হৰি জোঁৱাই আৰু মাধৱদেৱক ৰজাই ধৰি লৈ গৈছিল হাতী গুচি যোৱাৰ কাৰণে আৰু তেওঁলোক দুজন নিৰাপদ হ'বৰ কাৰণে পালনাম ডাকিছিলে আৰু আজিও অসমত আউনীআটী সত্ৰত ভাদ মাহটো গোটেই পালনাম হয় এই জীৱ আৰু জীৱক মুক্তি দিব পৰাটো আমাৰ মানে 4টা মাৰ্গ আছে ধৰ্ম অৰ্থ কাম মোক্ষ এজন মানুহৰ কাৰণে জীৱনত 4টা বস্তু দৰকাৰ হয় ধৰ্ম কৰিলে ধৰ্মৰ মাধ্যমেৰে অৰ্থ আহিব লাগে মানে ভাল চিন্তা ভাল কামৰ মাধ্যমেৰেহে পইচাটো আহিব লাগে বেয়া কাম অন্যায় অবিচাৰ তাৰ মাজেদি পইচা আহিব নালাগে অন্যায় কৰিবলৈ মানা কৰিছে সেইটো ভাগৱত পঢ়িলেও পাব কীৰ্তন পঢ়িলেও পাব বেদ পঢ়িলেও পাব উপনিষদ পঢ়িলেও পাব ন গৃহ্য কাশ্যচিৎ ধৰ্ম অন্যায় কৰি কাৰো ধন নানিবা সেই কথাটো আজিৰ মাতৃসকলে ল'ৰাই যদি উপজ্জু পৰি ঘৰলৈ বস্তু লৈ আহে গৃহস্থজনে যে উপজ্জু পৰি বস্তু লৈ আহে তেতিয়া গৃহস্থজনক ক'ব লাগিব যে এইটো বস্তু ক'ৰ পৰা আহিছে আপুনি কেনেকৈ আনিলে সেই শাসনটো আই মাতৃগৰাকীয়ে ঘৰখনত স্বামীৰ ক্ষেত্ৰতে হওক আনৰ ক্ষেত্ৰতেহে কৰিব লাগিব এই আধ্যাত্মিক চেতনা আত্মাটো ভগৱানে পৃথিৱীলৈ পঠিয়ালে মাধ্যম পিতৃ মাতৃ গতিকে ভগৱানক এটি প্ৰাৰ্থনা এটি বৰগীত ধুনীয়াকৈ মহাপুৰুষ শংকৰদেৱে আপোনালোকে মাধৱদেৱে আপোনালোকক বৰগীত দিলে আৰু ক'তো এনেকুৱা গীত নাই সেইকাৰণে বৰগীত যেতিয়া সেই পিতৃ মাতৃয়ে মাধ্যম সেইকাৰণে পিতৃ মাতৃক দেৱতাৰ ৰূপত কল্পনা কৰিবলৈ গৈছে পিতৃ মাতৃ দেৱতাৰ ৰূপত সেইকাৰণে কৈছে ভাগৱতত যে মানুহৰ জন্ম হ'লে 3টা ঋণ লাগে ভাগৱতৰ কথা জন্মিলে লাগে 3 ঋণ যিসকলে ভাগৱত মুখস্থ হৈ আছে গম পাইছে লাগে 3 ঋণ কি ঋণ লাগে দেৱ ঋণ ঋষি ঋণ পিতৃ ঋণ পদ্ম গোৱা নাই ভাগৱতৰ কথা সেই ভাগৱতৰ উপলব্ধিটো আনিব লাগিব যে মই মানৱ জীৱন পালোঁ মোৰ 3টা ঋণত মই ঋণী হ'লোঁ মোৰ 3টা ধাৰ লাগিল যাৰ অনুগ্ৰহত সৰ্বশ্ৰেষ্ঠ মানৱ জীৱন পালোঁ তেওঁ গতি প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰিলে ভাল পায় ঋষি ঋণ মানে ঋষিসকলে আমাক যি দিলে বেদত মন্ত্ৰ দিলে মহাভাৰতত বিভিন্ন ধৰণৰ কাহিনী দিলে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতনৰ পৰা আৰম্ভ কৰি মাধৱদেৱে গোসালৈকে এইখিনি দিলে গতিকে আমি এটা প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগে মুক্তিত নিষ্পৃহ যিটো সেই ভকতৰ নামৰ অসময় মাগহু ভগতি বুলি এবাৰলৈ হ'লেও সন্ধ্যা 1 মিনিট 2 মিনিট হ'লেও যাতে আমি ডাঙৰকেইজনেই নাগাওঁ নতুন প্ৰজন্মই নহ'ল ল'ৰা ছোৱালীবিলাকে ঘৰত এটা যাতে প্ৰাৰ্থনা কৰে এটা ঘোষা গায় সেই পৰিৱেশটো আনিলে তেতিয়া কেতিয়াও তেওঁ বেয়া কাম কৰিব নোৱাৰে সেই ঋষি ঋণৰ কথা কৈছে ঋষি মানে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা বৰগীত এটা যেতিয়া আপুনি গায় ঘোষা ভাগি যে গায় প্ৰাৰ্থনা এটি যি গায় দুলৰি এটি যি গায় তেতিয়া আপুনি তেওঁৰ ওচৰত ঋণমুক্ত হ'ব নহ'লে আপোনালোক সেই ঋষিৰ ওচৰত মহাপুৰুষৰ ওচৰত ঋণী হৈ থাকিব সদায় তাৰ কাৰণে সামূহিকভাৱে পালনাম শ্ৰীমদ ভাগৱত কেইদিন 7 দিন কেলে 7 দিন কৰিব লাগে 7 দিনত বহুত কথা আছে বহুত কথা আছে একেবাৰে সূৰ্যনাৰায়ণক ভাগৱত দিছিলে অনন্ত নাৰায়ণে সূৰ্যনাৰায়ণৰ ৰথখনত 7টা ঘোঁৰা সূৰ্যৰ 7টা ৰশ্মি আছে 7টা ৰশ্মি আছে সপ্ত ধাতুৰে মানৱ দেহটো গঠিত যি বিন বজাই বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি ঘূৰি গোটেইখনকে ভক্তিভাৱত আপ্লুত কৰিছিল নাৰদৰ বিনখনত 7ডাল তাঁৰ আৰু বহুত কথা আছে মই হেলৈ যাওঁ আৰু পৰীক্ষিতে 7 দিন শুনি মুক্তি পাই গ'ল শ্ৰীমদ ভাগৱত 7 দিন শুনি মুক্তি পাই গ'ল কিন্তু ভাগৱত শুনতে একান্ত হ'ব লাগিব দেই একান্ত হ'ব লাগিব বিষয় বাসনা চিন্তা চৰ্চা সকলো সমস্ত অৰ্পিব বিষ্ণুত সমস্ত কথাখিনি ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰক ৰক্ষা তেওঁক পাতক তেওঁ ৰাখিলেহে ৰাখিব নহ'লে আপুনি মই ৰাখিব কোনো কাৰণত নোৱাৰোঁ ভাগৱত পাঠৰ সাফল্যতা তেতিয়া কেতিয়া যে তাৰ কাহিনী হৰিচন্দ্ৰৰ উপাখ্যান তাৰ কাহিনী শ্ৰীমদ ভাগৱতত অজামিলৰ উপাখ্যান
अखंड मंडलाकारम व्याप्तम येन सरासरम तत्पदम दर्शितम येन तस्मै श्री गुरवे नमः। गुरु केले प्रणाम কৰিছো যে বিশ্ব ব্ৰহ্মাণ্ডত আমি সন্মুখত বহুত দেৱ দেৱতা কিবা কিবি দেখিছোঁ, গুৰুৰ ওচৰলৈ গ'লে আমাক একমুখী কৰি দিলে, এটাত লগাই দিলে। সেইটোত যেতিয়া লগাই দিয়ে, সেইটোত যেতিয়া মই একান্ত মানে সাধনা কৰোঁ লাগি যাওঁ, তেতিয়া মোৰ সিদ্ধি লাভ হয়। সেইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিটোক কৰি থৈ গৈছে। আৰু সেই জাতিটোক কৰি থৈ যোৱা কথাটো তাত আকৌ নাই লিখা। আপোনালোকে চনে ভাগৱতে কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণ এক দেৱ, এজন দেৱতা, কিন্তু ইমান পদ আছে, ইমান ঘোষা আছে, সামৰণি মৰাত কৃষ্ণ কৃষ্ণ বুলি মাত্ৰ 3টা পদতহে সামৰিলে। আপুনি যি নামেই নামাতক, পৰম ব্ৰহ্ম এজন, পিতা পৰম পিতা পৰমেশ্বৰ এজন। কোনোবাই গোপালায় নমঃ, গোবিন্দায় নমঃ, অচ্যুতায় নমঃ, জনাৰ্দনায় নমঃ, দামোদৰায় নমঃ, শ্ৰীকৃষ্ণায় নমঃ, বাসুদেৱায় নমঃ, একেজনেই। পদ্মপুৰাণত শ্লোক আছে, যি হাত নামৰ লগত হাত চাপৰি বজায় তেওঁ স্বৰ্গত বাস হয়। মহাপুৰুষ শংকৰদেৱে পদ্মপুৰাণ ফাই সেইটোৰ পৰা আনি নামত হাত চাপৰি লগাই দিলে। সব শাস্ত্ৰ পঢ়িছে যাব, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, যি আছিল সমস্ত অধ্যয়ন কৰিছিলে গুৰুকুলত, মহেন্দ্ৰ কন্দলীৰ বিদ্যালয়ত। এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোৰে আমি সমাজখন সুন্দৰ কৰিব পাৰিম। আধ্যাত্মিক চেতনা সেইকাৰণে জাগ্ৰত হ'ব লাগে, সেইটোৱে আধ্যাত্মিক চেতনা। আমাৰ ৰূপান্তৰ যিটো পৰম প্ৰভু শ্ৰীচৰণৰ পৰা আমি আহিলোঁ, আৰু আহি ইয়াত আমি পিতৃ মাতৃৰ মাধ্যমেৰে পৃথিৱীখনলৈ আহিলোঁ, ভাল কাম কৰিবলৈ আহিছোঁ, বেয়া কাম কৰিবলৈ ইয়ালৈ অহা নাই। আমাক প্ৰভুৱে মৰা কটা টিপিবলৈ নাই ৰাখা, নাই পঠিওৱা, হাতেৰে মৰম কৰিবলৈ পঠিয়াইছে, মৰম কৰিবলৈ পঠিয়াইছে। যুধিষ্ঠিৰে 4জন ভাতৃক চাৰিফালে পঠিয়াই দিছিল, 4জনে 3জনে এটা বেচিলে, কিন্তু সহদেৱে এটা বৰ সুন্দৰ বস্তু দেখাই পেলাই উত্তৰ দিছিলে যে মই এপাহ শুকান মাটিৰ মাজতে পদুম ফুল ফুলি থকা দেখি আহিছোঁ। তাৰমানে কি কৈছে যে স্থলভাগতে এটি উৎকৃষ্ট বস্তু দেখিবলৈ পাব, সেই উৎকৃষ্ট বস্তুটো সদায় চাবলৈ মন যায়। তাৰ পৰা শিক্ষা আছে, কি আছে যে তাৰ সৌন্দৰ্য, তাৰ গেলা পানীতে হয়, অথচ তাৰ গেলাটোৱে স্পৰ্শ নকৰে, কাঁইট থাকে, তাৰ কাঁইটটোৱে নকটাকৈ আপুনি কাঁইটৰ মাজত, গেলা পানীৰ মাজত তাৰ সৌন্দৰ্য যেনেকৈ বিকশিত হয়, ঠিক তেনেকৈ কলি যুগত এই 7দিনীয়া শ্ৰীমদ ভাগৱতো স্থলভাগতে হোৱা একোপা পদুম। গতিকে মানৱ জীৱনটো সৌন্দৰ্যৰ প্ৰতীক। চবেই নিজকে সজাই পৰাই ধুনীয়া কৰি ভাল পায়, চবেই ভাল পায়। চৰাই চিৰিকটিৰ পৰা পৃথিৱীত যিমান আছে সুন্দৰৰ উপাসনা সকলোৰে আছে। মানুহ নিজক সজাই পৰাই সুন্দৰ কৰি, ল'ৰা ছোৱালীটোক মাক দেউতাকক সজাই পৰাই সুন্দৰ কৰি তুলি ভাল পায়। সংস্কৃতিয়েও সুন্দৰ প্ৰকাৰে সজাই পৰাই তোলাৰ কথা কৈছে। বৰগীতটো বজাব গাওঁতে সাজ পোছাক চাব, গায়ন বায়ন আহিব, তাৰ সাজ পোছাকটো আকৃষ্ট কৰি ৰাখে, নহয়নে বাৰু? আকৃষ্ট কৰি ৰাখে মানুহক গায়ন বায়নৰ সাজটোৱে। গতিকে সুন্দৰৰ উপাসক আমি। সুন্দৰ উপাসনাটো ক'ত আছে? এই সংস্কৃতিৰ মাজত আছে, ধৰ্মৰ মাজত আছে। ধৰ্মনো কি? ধৰ্ম কোনো ধৰিব পৰা বস্তু নহয়। ধৰ্ম সমাজখন সুশৃংখলিতভাৱে ৰাখি থাকে, সুন্দৰকৈ ৰাখি থয়, যাৰ ফলশ্ৰুতিত এখন সুন্দৰ সবল শক্তিশালী সমাজ গঢ়িবলৈ হ'লে আমাক ধৰ্ম লাগে। ধৰ্মই ইহজন্মটো উপকাৰ কৰে, পৰজন্মটো কৰে। সেইকাৰণে বিশ্ববিখ্যাত দাৰ্শনিক কণাদে কৈছে, যতো অভ্যুদয় নিশ্চেষ সয়েব ধৰ্মঃ। ধৰ্ম কাক কাক বোলে? য'ত ইহলোকত উন্নতি হয়, আৰু ইয়াৰ পৰা আমি যলৈ যাম, ইয়াৰ পৰা আমি এখন সংসাৰখন এদিন এদিন গুচি যাব লাগিব, সাৱধান হ'ব লাগিব আমি দেই। আমি গোটেই পৃথিৱীখন এৰি থৈ যাম নহয়, সেই পৃথিৱীখন ঠেলি যাওঁতে আমি কি লৈ যাম, সেই কথাটো আজিয়েই আমি চিন্তা কৰিব লাগিব। আৰু আমাৰ নতুন প্ৰজন্মক আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ পৰিৱেশৰ প্ৰতিবেশী ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাক আমি কিমান সুন্দৰ হয়, সমাজৰ পৰা কেনেকৈ বেয়া কথা আঁতৰি যায়, অন্যায় আঁতৰি যায়, অবিচাৰ আঁতৰি যায়, কদাচাৰ আঁতৰি যায়,
সাধু সন্তক ভগৱানে ৰক্ষা কৰে। ভগৱান কেতিয়াহে অৱতাৰ গ্ৰহণ কৰে আপোনালোকে জানে যে যেতিয়াই ধৰ্মৰ গ্লানি হয়। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক, নাই কোৱা অৰ্জুনক, সমগ্ৰ বিশ্বৰ মানৱ জাতিক কৈছে যেতিয়াই যেতিয়াই ধৰ্মৰ বিলুপ্তি ঘটে, যেতিয়াই অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই মই পূৰ্ণ ৰূপত বিকশিত হওঁ, প্ৰভাস মই নিজে আবিৰ্ভাৱ হওঁ। আৰু আমাৰ সৌভাগ্য, আমাৰ সন্মুখত পৰম পিতাজন মানুহৰ ৰূপত, মানুহৰ ৰূপত। সেইকাৰণে আকৌ ভগৱান শ্ৰীকৃষ্ণই এটা কথাৰে গীতাত ক'লে যে অৱজানন্তি মাং মূঢ়া মানুসিং তনুমাশ্ৰিতাম। মই মানুহৰ ৰূপত অহাৰ কাৰণে মানে মূৰ্খ মানুহে মোক বুজিকে নাপালে। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যে মানুহে মোক বুজিকে নাপালে, মই ক'ত অৱজানন্তি মাং মূঢ়া মূঢ়া মানুসিং তনুমাশ্ৰিতাম। মানুহৰ ৰূপ লৈ থকাৰ কাৰণে মোক মানুহে চিনি নাপালে। গতিকে যেতিয়াই ধৰ্মৰ গ্লানি হয়, ধৰ্মৰ প্ৰভাৱ বাঢ়ি যায়, তেতিয়াই ভগৱানৰ সৃষ্টি হয়। আৰু কাৰণটো কি? ভগৱানৰ অৱতাৰৰ কাৰণ কি? ভগৱান 7টা প্ৰশ্নৰে ভাগৱত শাস্ত্ৰ। তেতিয়া ভগৱানৰ অৱতাৰ কিয় গ্ৰহণ কৰে, কি কি অৱতাৰ গ্ৰহণ কৰে? ভগৱান নাইকিয়া হ'লে ভগৱানৰ অস্তিত্ব ক'ত পোৱা যাব? এইটো প্ৰশ্ন, ভাগৱতৰ ঋষিসকলক কৰা প্ৰশ্ন, 7টা প্ৰশ্ন এটা প্ৰশ্ন। সেই প্ৰশ্নটোৰ উত্তৰত কৈছে যে মই যেতিয়া অৱৰ্তমান, মই যেতিয়া নাথাকোঁ, তেতিয়া ভাগৱত শাস্ত্ৰই মই। ভাগৱত শাস্ত্ৰ প্ৰত্যক্ষ বুলি, মই প্ৰত্যক্ষ বুলি পূজা কৰিলে তাৰ আদৰ্শখিনি মানিলে। পূজা মানে অকল নাম গুণ গাই পূজা কৰি থকা নহয়, তাৰ আদৰ্শখিনি বাস্তৱ জীৱনত কাম কৰিলে, লগাই দিলে। কাহিনীবোৰৰ মাজত একোটা একোটা নীতি শিক্ষা আছে, তাত কাহিনী বহুত আছে। প্ৰত্যেকটো কাহিনীৰ লগত ইংৰাজীত মৰেল টিচিং, নীতি শিক্ষা আছে। সেই নীতি শিক্ষাখিনি আমাৰ জীৱনত আনি প্ৰয়োগ কৰি, অকল নিজে প্ৰয়োগ কৰিলে নহ'ব, পৰিয়ালৰ আন সদস্যৰ লগত প্ৰয়োগ কৰিব লাগিব। মই অকল বৰগীতটা গালি জানিলে নহ'ব, মোৰ ল'ৰাটোৱে ছোৱালীজনীয়ে গাব লাগিব। মোক দেখি মোৰ প্ৰতিবেশী ল'ৰা ছোৱালীবিলাকেও এটা আয়ত্ব কৰিবলৈ চিন্তা কৰিব লাগিব। তেতিয়াহে সুন্দৰ এটা সচ্ছল সদাচাৰী জীৱন, সুন্দৰ জীৱন হ'ব। যে ভগৱানৰ আবিৰ্ভাৱ কিয় তাত কৈ দিছে যে পৰিত্ৰাণায় সাধূনাম। আমাক সাধু সন্ত গুণী জ্ঞানী শিক্ষাৰে শিক্ষিত ভাল মানুহ নহ'লে সমাজখন শক্তিশালী নহয়। গতিকে এই সমাজখন শক্তিশালী হ'লে সদাচাৰী মানুহৰ প্ৰয়োজন হ'ব। সদাচাৰী মানুহৰ যেতিয়া দুখ দৈন্যতা আহে তাক দূৰ কৰিবৰ কাৰণে পৰিত্ৰাণায় সাধূনাম আৰু বিনাশায় দুষ্কৃতাম। দুষ্কৃতিকাৰীসকলক নাশ কৰিবলৈ কাৰণে মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰোঁ। ভাগৱত পাঠো এক মহোৎসৱ। তে ভাগৱত পাঠৰ পৰা এটা কথা ভাবক যে মৃত্যুলৈ ভয় নকৰিব। শেষৰ কথাটো কৈছোঁ, পৰীক্ষিতে ভয় কৰা নাই। কেতিয়াও মৃত্যুলৈ ভয় নকৰিব, সাজু হওক সেই সময়ত যে মই মৃত্যু জয় কৰিম আৰু এই পৃথিৱীত ধৰাত পৰীক্ষিতৰ দৰে ময়ো এদিন যাব লাগিব, কিন্তু মোৰ নাম থাকি যাব লাগিব, মোৰ কথা বতৰা চিন্তা চৰ্চা সমাজত থাকি যাব লাগিব। তাৰ কাৰণে মই সদায় ভাল কামত ব্ৰতী হ'ব লাগিব, ভাল কামত ব্ৰতী হ'ব লাগিব। সেই ধাৰণাটো আমি অন্তৰলৈ আনি লওঁ। কান্দি নাযাওঁ, মৃত্যুক এটা উৎসৱলৈ ৰূপান্তৰ কৰিব লাগে। আমি যে জন্মতিথি পালন কৰোঁ, আজিকালি কেক কাটো, চাকিটো নুমাওঁ, মমডাল নুমাওঁ। আমাৰ আদৰ্শ চাকি নুমোৱাটো নহয়, আমাৰ আদৰ্শ প্ৰজ্বলিত কৰা, চাকি জ্বলোৱা। আমিতো আজি ইয়াত ভাগৱত পাঠত চাকি জ্বলাইছে, চাৰিওফালে ঘৰে ঘৰেও জ্বলাইছে। গতিকে আমাৰ চাকি জ্বলোৱাটোহে সংস্কৃতি। আমি চাকি জ্বলাম, তাৰ আলোকৰ যাত্ৰা আমাৰ। অজ্ঞান স্মিৰন্দেশে জ্ঞানঞ্জন শলাকয়া। অজ্ঞানৰূপী অন্ধকাৰ দূৰ কৰি আলোকেৰে আমি আলোকিত হ'ম। পোহৰ, আমাৰ পোহৰৰ যাত্ৰা। আমি চাকি নুমাব কেতিয়াও আমাৰ ধৰ্মৰ নিয়ম নাই। গতিকে এই যিটো চিন্তা চৰ্চা মানসিকতা, তাৰে আমি মৃত্যুক জয় কৰিবলৈ জন্মতিথি পালন কৰোঁতে আমি চাব লাগিব যে আমি এই বাকী যোৱা বছৰ জন্মতিথি পালন কৰাৰ পৰা আজি তাৰিখলৈ জন্মতিথি পালনে মই কি কি ভাল কাম কৰিলোঁ।
আৰু যদি বেয়া কাম কৰিছোঁ আৰু অহা বছৰটোত তেনেকুৱা যাতে কোনো বেয়া কাম নকৰোঁ। পৰীক্ষিতে শিকাইছে আমাক, পৰীক্ষিতে আমাক শিকাইছে। গতিকে মহোৎসৱ, মৃত্যুক মহোৎসৱ কৰিবলৈ হ'লে জীৱনটোৰ সৎ কামখিনি চিন্তা চৰ্চা কৰা, কিমান মানুহক উপকাৰ কৰিব পাৰিলোঁ। এজন মানুহ আহে সহস্ৰজনৰ উপকাৰ কৰিবৰ কাৰণে পৃথিৱীলৈ, অন্যায় কৰিবলৈ নাহে পৃথিৱীলৈ। ৰামায়ণৰ আদৰ্শ, সেইটো ৰামায়ণৰ আদৰ্শ। শতাং হি পৰোপকাৰায় শতাং হি জীৱনম, ভাল মানুহৰ জীৱনটো সদায় আনৰ উপকাৰৰ বাবে, ৰামায়ণৰ আদৰ্শ। গতিকে এই আদৰ্শৰে মই আদৰ্শান্বিত হ'লেই নহ'ব, মোৰ পৰিয়ালটো হ'ব লাগিব, প্ৰতিবেশী হ'ব লাগিব, মোৰ ইষ্ট মিত্ৰ বন্ধু বৰ্গ সকলোতে মোৰ প্ৰভাৱ পৰিব লাগিব। দেখিলে বোলে এই মামা এইটো বেয়া পাব, বৰদেউতাই বেয়া পাব দেই এইটো কাম কৰিলে মোক, মই এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ। সেই বৰদেউতাজন হ'ব লাগিব, সেই মামাজন হ'ব লাগিব, আমি সেই বৰমা হ'ব লাগিব, সেই মামী হ'ব লাগিব, সেইজনী খুৰী হ'ব লাগিব। গতিকে হয়, আমাৰ ধৰ্মশাস্ত্ৰবোৰ, ৰামায়ণটো আৰম্ভ হৈছে কান্দোনতে, শ্ৰীমদ ভাগৱততো কান্দিছে, গীতাতো কান্দিছে। শ্ৰীকৃষ্ণই আৰু এইবোৰ বন্ধুবৰ্গ ইষ্টমিত্ৰ ককা গুৰু এইবোৰক মাৰি পেলাই মই ৰাজ্যভাৰ নালাগে, কিন্তু ভগৱানত শ্ৰীচৰণত নিজৰ জীৱনটো সমৰ্পণ কৰি কৰ্মণ্যেৱা অধিকাৰস্তে, কাম কৰা। আদৰ্শ কি গীতাৰ? যে তুমি কাম কৰা, এলেহুৱা নহ'বা, কাপুৰুষ নহ'বা। সেই কথাটো আমি ক্ষুদ্ৰং হৃদয় দৈবল্যং ত্যক্তোস্তিষ্ঠ পৰন্তপ, উঠা যুদ্ধ কৰা, কৈবং নাস্মাগমাহ পাৰ্থ নৈতত্যযুপদিতে। তোমাৰ এই ভীৰুতা কেতিয়াও তোমাৰ গাত শোভা নাপায়, উঠা যুদ্ধ কৰা। ক্ষেত্ৰীয় যুদ্ধৰ বাহিৰে অন্য কাম নাই। প্ৰত্যেকৰে নিজৰ নিজৰ কাৰ্য আছে, কৰ্ম আছে। মই অলপতে সাজ পোছাকৰ কথা, গায়ন বায়নৰ কথা কৈছিলোঁ। যে চাং শ্ৰীমদ যশোদা চতুপদ কমলে নাস্তি ভক্তি নৰানাম, যে চাম আবিৰ কন্যা গুণকণ কথানে নানুৰক্তা নচজ্ঞা। শ্ৰীকৃষ্ণ লীলা ললি সাদৰ শ্ৰীলীলামৃত পানে সাদৰ নৈব কৰ্ণৌ ধিকটান ধিকটান ধিগেটান কাঠে তিনি এটাং কীৰ্তনস্থু মৃদংগ। প্ৰভু ভগৱন্তৰ লীলা কাণ পাতি শুনিবলৈ যি মন নকৰে, টান ধিক সেইসকলৰ জীৱন ধিক, টান ধিক সেইসকলৰ জীৱন ধিক, টান ধিক সেইসকলৰ জীৱন ধিক। অলপতে ক'ব, অলপতে ক'ব। ফুলে কি কয় দেখিছেনে? ধিকটান বুলি ক'লে ধিকটান বুলি বজালে হয়। ধিকটানটো কাক বুজায়? টান মানে সেইসকল, টমটো টান, তাত শব্দৰ দ্বিতীয় বহু বচন। সেইসকলৰ জীৱন ঠিক, যিসকলে ভগৱন্তৰ পৰম অমৃতময় নাম শুনা নাই, গোপী গীত শুনা নাই, আৰু কাণ পাতি শুনা নাই। চাদৰো নৈব কৰ্ণৌ, শ্ৰদ্ধাৰে সৈতে শুনা নাই। এই শ্লোকটোৱে কৈছে যে সেইসকলৰ জীৱনেই ঠিক। গতিকে জীৱনটো ঠিক কৰিবলৈ, বিফলে যাবলৈ নিদি আমি একান্ত মানে আধ্যাত্মিক চেতনা পুষ্ট কৰ্মত ব্ৰতী হৈ, কৰ্মত ব্ৰতী হ'বলৈ কওঁতে সকলোৰে নাম গাই থাকিবলৈ কৈছে এইটো কোৱা নাই, প্ৰাৰ্থনা কৰিবলৈ কৈছে 24 ঘণ্টা এইটো কথা নাই। তাৰ কৰ্ম বিভাজন আছে। ছাত্ৰানাং অধ্যয়নং তপঃ, ছাত্ৰসকলে পঢ়াই দি পেলাই যদি খোল গায়নত যদি 24 ঘণ্টা সোমাই দিয়ে সেইটো নহ'ব। তাৰ নিৰ্দিষ্ট সময় শিক্ষা ল'লে বাকী সময়খিনি তেওঁলোকে নিজৰ জীৱন গঢ়িবলৈ যিখিনি কথা লাগিব, কৃষিজনে কৃষকৰ, শিক্ষকে শিক্ষকৰ ঠাইত, ব্যৱসায় বাণিজ্য কৰাজনে ব্যৱসায় বাণিজ্য কৰাত, স্বধৰ্মে নিধনাং শ্ৰেয় পৰধৰ্মো ভয়াৱহ। যদি প্ৰাৰ্থনা কৰিবলৈ বহিয়ে থাকে, গোটেই দিনটো প্ৰাৰ্থনা কৰি ৰান্ধনীয়ে নাৰান্ধে, মানুহজনে গৈ ঘৰ সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ক'ত পাব? গতিকে নিজৰ ধৰ্মমতে নিজৰ নিজৰ কাম আছে, সেইটোৱেই ধৰ্ম। সেই ধৰ্মটো ৰক্ষা কৰিব লাগিব। সময়খন নিজৰ কথা। মই ক'লোঁ নহয়, মাটি বাৰী ঘৰ দুৱাৰ বয় বস্তু আপুনি পৰম পিতাৰ ওপৰত এৰি দিয়ক, কাম কৰি থাকক, কামো কৰি থাকক। আপোনাৰ হাতলৈ যিটো আহিব লগা আছে সেইটো কোনেও কাঢ়ি নিব নোৱাৰে। কিন্তু সত্যক কেতিয়াও অপলাপ নকৰিব, সঁচাটো লুকাই নথব। আমাৰ ভাৰতীয় ধৰ্মৰ সত্য সাধনাটো এটা ধৰ্ম। ভাগৱতৰ শেষৰ মংগলাচৰণটোৰ শেষৰ অংকটো মানে শেষৰ কলিকাটো বেদে কৈছে সত্যৰ আশ্ৰয় লোৱা, উপনিষদে কৈছে সত্যৰ আশ্ৰয় সত্যমেৱ জয়তে, টকাটো লেখা আছে চাবচোন। আৰু মহৰ্ষি বেদব্যাসে তেওঁৰ অমৃতময় মানৱ জীৱন উদ্ধাৰকাৰী গ্ৰন্থ শ্ৰীমদ ভাগৱতৰ মংগলাচৰণৰ সামৰণি কৈছে সত্যম পৰম ধীমহি, আমি পৰম সত্যৰ উপাসনা কৰোঁ। নিশ্চয় আপোনালোকে মোৰ লগত একমত হৈছে
মোৰ বেয়া পাইছে যে সেইখিনি ইয়াতে এৰি থৈ কিবা ভাল পোৱাখিনি ঘৰত লগত লৈ আন কাৰোবাক কৈ সমাজখন সুবল সুস্থ সবল শক্তিশালী কৰিব এইখন আশা ৰাখি সৰ্বে সুখিনঃ সন্তু সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভৱেৎ সকলো সুখে থাকক নিৰোগী হওক সৰ্বজন সকলো হওক সুবদৰ্শী দুখ লেখ মাথো নহওক কাৰো এই আশাৰে সশ্ৰদ্ধ প্ৰণিপাত জনাই পৰম পিতা অক্ষৰ ব্ৰহ্মৰূপী সিংহাসনত থকা পৰম পিতাক সেৱা জনাই বক্তব্যৰ সামৰণি মাৰিলোঁ।